মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে এটি মডেল কোশ্চিন প্ৰস্তুত কৰা হৈছে আৰু সেই মডেল কোশ্চিনটো তোমালোকৰ আগত আগবঢ়া হৈছে। এইটো এডুকেশ্যনৰ ওপৰত মডেল কোশ্চিন। নিশ্চয় তোমালোকে এই মডেল কোশ্চিনখন চোৱাৰ লগে লগে তোমালোকৰ এডুকেশ্যনৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু কোশ্চিনৰ প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হ'ব, ঠিক সেইখিনি বস্তু এই ভিডিঅ' চোৱাৰ লগে লগে তোমালোকে পাই যাবা। নিশ্চয় তোমালোকে এই মডেল কোশ্চিনত উল্লেখ কৰা কোশ্চিনসমূহ তোমালোকে আলোচনা ঘৰত কৰিব পাৰিবা। এইখিনিতে আৰু এটা কথা তোমালোকক জনাই থওঁ যে এই মডেল কোশ্চিন আনসাৰ মডেল কোশ্চিনৰ সমাধানসমূহ মই তোমালোকৰ আগত আলোচনা কৰিবলৈ যত্ন কৰিম। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই মডেল কোশ্চিনত কি প্ৰশ্ন আছে সেইখিনি জানিবলৈ প্ৰয়াস কৰক। পোনপ্ৰথমতে তোমালোকক আৰু এটা কথা জনাব খুজিছোঁ যে এই মডেল কোশ্চিন পেপাৰখন বোথ ইংলিছ আৰু এছামিছ মিডিয়ামৰ কাৰণে প্ৰস্তুত কৰা হৈছে। গতিকে তোমালোকে দুয়ো মাধ্যমৰ ল'ৰা ছোৱালীয়ে কোশ্চিন পেপাৰখন চাব পাৰিবা। ইয়াতে দিয়া আছে আনসাৰ অফ দ্য ফলোইং কোশ্চিনছ এনি 12 1 into 12 equal to 12। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো 12টা, তাতে তাৰ দুটা ভাগ কৰে, এটা হল ফিল ইন দ্য ব্লাঙ্কস থাকে আৰু এটা কেৱল উত্তৰ দিয়া বা এটা বাক্যত উত্তৰ দিয়া থাকে। ইয়াতে ফিল ইন দ্য ব্লাঙ্কস খালী ঠাই পূৰণ কৰা। ইয়াতে কোৱা হৈছে যে মই মুখে মুখে অসমীয়া মিডিয়ামত পাতি যাম আৰু ইংৰাজী মিডিয়ামখিনি তোমালোকে চাই যাবা। এ নম্বৰ, গুৱাহাটী বিশ্ববিদ্যালয়খন ড্যাশ চনত স্থাপন কৰা হৈছিল। বি নম্বৰ, অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম ড্যাশ। সি নম্বৰ, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ইগনো ড্যাশ চনত প্ৰতিষ্ঠা কৰা হৈছিল। বিশ্ব পৰিৱেশ দিৱস ড্যাশ তাৰিখে পালন কৰা হয়। তাৰপিছত গেষ্টাল্ট এটা ড্যাশ শব্দ যাৰ অৰ্থ হৈছে সমগ্ৰ বা সম্পূৰ্ণ আকাৰ। এক নম্বৰ, এজন ছাত্ৰই এটা অংক বহুবাৰ চেষ্টা কৰি নিজেই সমাধান কৰিবলৈ সক্ষম হ'ল। এনে শিক্ষণ প্ৰক্ৰিয়া শিক্ষণৰ ড্যাশ পদ্ধতিৰ দ্বাৰা সমৰ্থিত। জি নম্বৰ, অসমমিত সামগ্ৰীৰ মধ্যমা নিৰ্ণয় কৰোঁতে সামগ্ৰী শ্ৰেণীৰ ড্যাশ ৰাশিটোক বিবেচনা কৰা হয়। তাৰপিছত এইচ নম্বৰ, মনোযোগত উদ্দীপকৰ তীব্ৰ প্ৰভাৱ থাকে। এতিয়া মই তোমালোকৰ আগত গিভ শৰ্ট এনসাৰ ইন ওৱান সেন্টেন্স, এটা বাক্যত উত্তৰ দিয়া। আই নম্বৰ, ECCEৰ সম্পূৰ্ণ ৰূপটো লিখা। JSLM বুলিলে তুমি কি বুজা? কে নম্বৰ, কোন চনত ষ্টকহোম সন্মিলন অনুষ্ঠিত হৈছিল? এল নম্বৰ, যুক্তিপূৰ্ণ বা যৌক্তিক স্মৃতি কি? এম নম্বৰ, আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা। এই উক্তিষাৰ কোনে কৈছিল? এন নম্বৰ, মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ এটা সামাজিক গুণ উল্লেখ কৰা। ও প্ৰসাৰ কি? পি নম্বৰ, এখন বিভাজনৰ গড় সমান 35 আৰু মধ্যমা 43, বহুলোক নিৰ্ণয় কৰা। সো এইখিনি আছিলে তোমালোকৰ অন মাৰ্কৰ কোশ্চিন। এতিয়া মই তোমালোকৰ আগত কোশ্চিন নম্বৰ 2 আলোচনা কৰিছোঁ আৰু 2ত কোৱা হৈছে তলত দিয়া যিকোনো 12টা প্ৰশ্নৰ উত্তৰ লিখা। 2 into 12 equal to 24। এ, মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শৰ বিষয়ে লিখা। বি নম্বৰ, মাধ্যমিক শিক্ষাৰ দুটা আহ্বান লিখা। চি নম্বৰ, সকলোবিলাক মুক্ত শিক্ষাই দূৰশিক্ষা, কিন্তু সকলোবিলাক দূৰশিক্ষাই মুক্ত, দুটা যুক্তি দিয়া। ডি নম্বৰ, অগতানুগতিক শিক্ষাৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা। ই নম্বৰ, মহিলা সবলীকৰণৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। এফ নম্বৰ, মূল্যবোধৰ শিক্ষা বুলিলে কি বুজা? জি নম্বৰ, অন্তৰ্দৰ্শন শিক্ষাৰ অৰ্থ কি? এইচ নম্বৰ, শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল, উদাহৰণসহ ব্যাখ্যা কৰা। আই নম্বৰ, স্মৃতি পৰীক্ষাৰ লগত জড়িত যিকোনো দুটা পৰ্যায় বা স্তৰ উল্লেখ কৰা। স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন, কাৰণ দৰ্শোৱা। কে নম্বৰ, মানসিক স্বাস্থ্যৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছত আই নম্বৰ, এজন ব্যক্তিৰ আগ্ৰহক প্ৰভাৱিত কৰিব পৰা দুটা উৎস বা উপাদান উল্লেখ কৰা। লেখচিত্ৰৰ দুটা প্ৰকাৰ উল্লেখ কৰা। গড় কি? গড়ৰ এটা ব্যৱহাৰ লিখা। অ নম্বৰ,
তলত দিয়া তথ্য ৰাশিৰ পৰা গড় আৰু মধ্যমা নিৰ্ণয় কৰা 7, 9, 10, 11, 13, 15, 12, 8, 19 আৰু 21। এতিয়া 3 নম্বৰৰ প্ৰশ্নলৈ আহা। 3 নম্বৰ প্ৰশ্নত কোৱা হৈছে আনসাৰ এনি 10 of the following sentences 4 into 10 equal to 40। তলত দিয়া যিকোনো 10টা প্ৰশ্নৰ উত্তৰ লিখা। এই নম্বৰত দিছে suggest 4 measures to overcome problems of secondary education in Assam। অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে 4টা পৰামৰ্শ আগবঢ়োৱা। তাৰপিছত বি নম্বৰটো ইয়াতে দেখা write briefly any 4 suggestion given by Kothari Commission regarding structure of secondary education। মাধ্যমিক শিক্ষাৰ কি কৈছে যে রিফর্ম করার 4টা পরামর্শ কোঠারি আয়োগে আগবঢ়া 4টা পরামর্শ উল্লেখ করা। তাৰপিছত সি নম্বৰ অগতানুগতিক শিক্ষা গণতান্ত্রিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত আলোচনা কৰা। মুক্ত শিক্ষাৰ 4টা সুবিধা উল্লেখ কৰা। বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ লিখা। তাৰপিছত পৰিপক্কতা আৰু শিক্ষণৰ মাজত 4টা পাৰ্থক্য লিখা। শিক্ষণৰ ফলাফল নীতিৰ শৈক্ষিক তাৎপৰ্য লিখা। বিস্মৃতি বা পাহৰণিৰ 4টা মানসিক কাৰণ উল্লেখ কৰা। এতিয়া মই তোমালোকৰ আগত যে নম্বৰটো লৈছোঁ তলৰ পৰিস্থিতিসমূহত কি স্মৃতি ক্ৰিয়াশীল লিখা। ইয়াতে 1 নম্বৰত দিয়া আছে পিয়ানো বজাওতে, 2 নম্বৰত আছে চুৰতুলিপি লিখোতে, 3 নম্বৰত আছে পৰীক্ষাত প্ৰশ্নৰ উত্তৰ কৰোতে, 4 নম্বৰত আছে পিনৰ খোজ অনুভৱ কৰোতে। কে নম্বৰৰ প্ৰশ্ন ইণ্টাৰেষ্ট ইজ প্ৰি কণ্ডিশ্যন অফ অ্যাটেনশন এক্সপ্লেইন। আগ্ৰহ মনোযোগৰ পূৰ্ব শৰ্ত ব্যাখ্যা কৰা। এল নম্বৰ রাইট 4 steps to be taken by the parent keeping mental health of their children। শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে অভিভাৱকে ল'ব লগা 4টা ব্যৱস্থাৰ বিষয়ে লিখা। এতিয়া এম নম্বৰলৈ আহা। এম নম্বৰত কোৱা হৈছে কেন্দ্ৰীয় প্ৰৱণতা বুলিলে কি বুজা। প্ৰৱণতা পৰিমাপনৰ 3টা সুবিধা লিখা। এন তলত দিয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ তথ্যসমূহ বৃত্তচিত্ৰৰ সহায়ত উপস্থাপন কৰা। ক্লাছ বা শ্ৰেণী নাম্বাৰ অফ ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াতে দিয়া হৈছে শ্ৰেণী ক্লাছ 1 45, ক্লাছ 2 40, ক্লাছ 3 35, ক্লাছ 4 56। অ'কে চ' এইখিনি আছিলে 4 মূল্যাংকৰ প্ৰশ্ন। এতিয়া মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 4 আলোচনা কৰিম। ইয়াতে কোৱা হৈছে আনসাৰ এনি 4 অফ দ্য ফলোয়িং কোৱেশ্চন 6 into 4 equal to 24। তাৰমানে 6 মূল্যাংকৰ প্ৰশ্ন। তলত দিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা। এ নম্বৰ মাধ্যমিক শিক্ষা বুলিলে কি বুজা। স্বাধীনতাৰ পিছত অসমত মাধ্যমিক শিক্ষাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা। বি ইয়াতে আছে ৰাইট দ্য মেৰিটছ এণ্ড ডিমেৰিটছ অফ ডিষ্টেঞ্চ এডুকেশ্যন। দূৰ শিক্ষাৰ সুবিধা আৰু অসুবিধাবোৰ লিখা। তাৰপিছত চি নম্বৰ হোৱাট ডু ইউ মিন বাই লাৰ্ণিং, ডিছকাছ দ্য ইম্পৰ্টেণ্ট ফেক্টৰ্ছ অফ লাৰ্ণিং। শিক্ষণ বুলিলে কি বুজা। শিক্ষণৰ গুৰুত্বপূৰ্ণ শৰ্তসমূহ আলোচনা কৰা। তাৰপিছত ডি নম্বৰ দিয়া আছে হোৱাট ইজ মেমৰি, ডিছকাছ দ্য মাৰ্কছ অফ এ গুড মেমৰি। স্মৃতি কাক বোলে, ভাল স্মৃতিৰ শৰ্ত বা লক্ষণসমূহ আলোচনা কৰা। ই নম্বৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পৰ্কে বিজ্ঞানৰ কাৰ্যবোৰ আলোচনা কৰা। তাৰপিছত এফ নম্বৰ জনসংখ্যা শিক্ষা বুলিলে কি বুজা। শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা প্ৰদানৰ বাবে 4টা পৰামৰ্শ আগবঢ়োৱা। এতিয়া মই তোমালোকৰ আগত একেবাৰে শেষ প্ৰশ্নটি লৈ আহিছোঁ। শেষ প্ৰশ্নটি হ'ল ফাইণ্ড আউট কোৱাৰ্টাইল ডেভিয়েশ্যন ফ্ৰম দ্য ফলোয়িং ডিষ্ট্ৰিবিউশ্যন টেবল। তলৰ বিভাজন তালিকাৰ পৰা চতুৰ্থ বিচ্যুতি নিৰ্ণয় কৰা। ক্লাছ ইণ্টাৰভেল শ্ৰেণী অন্তৰাল ফ্ৰিকুৱেঞ্চি বাৰম্বাৰতা তোমালোকে
যিখিনি দিয়া আছে এইখিনি তোমালোকে চাই লোৱা মই আৰু মাতি নাযাওঁ এইখিনি জাষ্ট চলো কৰি দিছোঁ তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি লোৱা চ' মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে এডুকেশ্যনৰ মডেল কুৱেশ্যন আশা কৰিছোঁ তোমালোকে এই মডেল কুৱেশ্যনৰ জৰিয়তে উপকৃত হ'বা থ্যাংক ইউ ফৰ ৱাচিং